10টাকৈ গৰু জবাই কৰিছিল আপোনালোকৰ চোতালত ইনকুৱাৰী চলি আছে ইনভেষ্টিগেশ্যন তেওঁলোকৰ ওপৰতে ইনভেষ্টিগেশ্যন তেওঁলোকৰ মাদ্ৰাছাৰ কাম বন্ধ আছে এতিয়া এতিয়া মাদ্ৰাছাৰ ফাণ্ডৰ ওপৰত ইনকুৱাৰী চলি আছে এইটো সম্পূৰ্ণ ভুল এতিয়া মোক কথাখিনি চলি আছে মাদ্ৰাছা আজিও চলি আছে সেই জায়গাত তবলিগী জমাত আজিও চলি আছে গৰু মাংসক লৈ আপুনি যেখিনি মন্তব্য আগবঢ়াইছে আৰু আপুনি কিছুমান যুক্তিও দাঙি ধৰিছিলে হয়তো আপোনাৰ সেই যুক্তিখিনি কোনোটো মুহূৰ্তত গ্ৰহণযোগ্য হ'ব নোৱাৰে বিশেষ কৰি গৰুৰ মাংসৰ ক্ষেত্ৰত যিখিনি মুখ্যমন্ত্ৰী মন্তব্য কৰাৰ পিছতে আপুনি সমৰ্থন কৰিছিলে আৰু আপুনি কিহৰ ভিত্তিত সমৰ্থন কৰিছে সেইখিনি মোৰ সন্মুখত আকৌ এবাৰ দাঙি ধৰিলে মই ভাল পাম তাৰপিছত মই কথা পাতিম আপোনালোক ঠিক আছে আশৰাফুল হক ডাঙৰীয়া চাওক অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আপুনি মই এটা কথা কৈ দিছোঁ আপুনি ছানোৱাৰ হুছেইন ডাঙৰীয়াৰ ভাৱমূৰ্তি ম্লান কৰিছে ভাৱমূৰ্তি নষ্ট কৰিছে বুলি ক'ব বিচাৰিছিল তেখেতে কওক মই ভাৱমূৰ্তি তেওঁৰ ম্লান কৰাৰ আগত নষ্ট কৰাৰ আগত তেওঁ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়কে ধৰিব লাগিব তেওঁ মোক কৰিছে মানে কি মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত তেওঁ অভিযোগ আনিছে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ ৰাইজৰ হকে এখন আইন আনিছে অসমৰ ৰাইজৰ দাবীত অসমৰ ৰাইজৰ আস্থা বিশ্বাসত তেওঁক বহুৱাইছিল তেওঁ মুখ্যমন্ত্ৰী হৈছে তেওঁলোকৰ দাবীত তেওঁ এই আইনখন আনিছে সেইখিনি মানুহৰ ৰাইজৰ হিতৰ কাৰণে আৰু আপুনি মোক কোৱা মানে মুখ্যমন্ত্ৰী মহোদয় কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে আনা আইনখনক মই সমৰ্থন কৰিছোঁ বা আমাৰ ভাৰতত বাস কৰা সনাতনীসকলৰ যিটো ধৰ্মীয় অনুভূতিত আঘাত ঘানি আছিল ইমান দিনে সেইটো আঁতৰাবৰ কাৰণে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখন আইন আনিছে সেই আইনখনক মই সমৰ্থন কৰিছোঁ যিহেতু অসমৰ সনাতনী বা ভাৰতৰ সনাতনী ধৰ্মীয় যিখিনি ব্যক্তি হিন্দু ব্যক্তি তেওঁলোকৰ মাজত হিন্দু মুছলমান ভাই ভ্ৰাতৃত্ববোধ আমাৰ মাজত জীয়াই আছে বুলি কৈ থাকোঁতে সেইটোৰ মই এটা নিদৰ্শন দেখুৱাইছোঁ তেওঁৰ কেনেকৈ ভাৱমূৰ্তি বিনষ্ট হ'ল আপুনি বিষয়টো সেইটোৰ আৰম্ভণি নহয় আপুনি এটা বিষয় কৈ থৈ গৈছিলে ছানোৱাৰ হুছেইন ডাঙৰীয়া তেওঁতো সেইটো গো মাংসৰ কথাই সুধিলে মছজিদত তেওঁ গো মাংসৰ কথা গো মাংসৰ প্ৰসংগ আৰম্ভ হ'ব কিন্তু মছজিদত পানী ঢালি ধুই দিয়াৰ প্ৰসংগটো তেখেতে কোৱা নাই বুলি তেখেতে আপোনাক আপোনাৰ তাতে ৰেকৰ্ড আছে ভিডিঅ' মই সেইটো ডাউনলোড কৰিও ৰাখিছোঁ তেখেতে সেই বাক্যটো কোৱা নাছিলে সেইটো এটা কৈছে মছজিদ ধুই দিয়ে বুলি কৈছে মছজিদ ধুই দিয়ে বুলি কৈছে আপুনি কথাখিনি কৈছে যে তেখেত এজন মৌলানা চাওক মৌলানা মানুহে মিছা কথা নকয় বুলি সকলোৱে জানে তেখেতে নিজে কৈ গৈছে মছজিদ ধুই দিয়ে লাগিলে ভিডিঅ' আপুনি কৈ লওক প্লে কৰি দিব যদি আপুনি যিখিনি কথা কৈ আছে আপুনি কৈছিলে যে ছানোৱাৰ হুছেইন ডাঙৰীয়াই মছজিদ ধুই দিয়ে মই মছজিদ ধোৱা বুলি কৈছো ছানোৱাৰ হুছেইন মছজিদ ডাঙৰীয়াই কৈ গৈছে বুলি কৈছো ছানোৱাৰ হুছেইন মৌলানাই কৈ গৈছে ইয়াতে প্ৰমাণ কৰি থৈ গৈছে বুলি কৈছে আপুনি আকৌ এবাৰ শুনিব মই কৈছো যে মৌলানা ছানোৱাৰ হুছেইন ডাঙৰীয়াই কৈ গৈছে ইয়াতে যে ৱাহাবী মুছলমানৰ মছজিদত চুন্নী মুছলমানে নমাজ পঢ়িলে মছজিদটো ধুই দিয়ে আপুনি কৈ গৈছে মছজিদ ধুই দিয়ে আপুনি কৈছিলে যে ছানোৱাৰ হুছেইন ডাঙৰীয়া তেনেকুৱা কৰিছে বুলি ভিডিঅ'টো আপুনি চাইছে মই নিজে কৈ আছো আপুনি কৈ গৈছে ইয়াতে আপুনি আকৌ প্লে কৰি দিয়ক লাগিলে আপোনালোকে প্লে কৰি দিয়ক আপুনি কৈ গৈছে ষ্টুডিঅ'ত আহি পেলাই আৰু এইটো অভিযোগ মই আগতে আনিছিলো যে যিখিনি তবলিগ জামাত প্ৰথমতে আপুনি কওক আপুনি তবলিগ জামাতৰ লগত এই বিষয়টো আহিম নাই মই অভিযোগ কেনেকৈ আনিছো ৱাহাবী আৰু সুন্নীৰ এই প্ৰসংগটোক লৈ নাই প্ৰথমতে মই এও কোনটো পন্থী এতিয়া এও যে কৈছিলে মই কোৱা নাই প্ৰথমতে আপুনি সেইটো ক্লিয়াৰ কৰকচোন আপুনি কোনটো পন্থী হয় মই ক্লিয়াৰ কৰি কৈছিলো যে কেইটামান মছজিদত আপুনি কোনটো পন্থী সেইটো ক্লিয়াৰ তেতিয়া কথা পাতিবলৈ সুবিধা হ'ব সেইটো ঠিক আছে আপুনি কৈ লওক ছানোৱাৰ হুছেইন ডাঙৰীয়া কওক মই দেওবন্দী নহয় দেওবন্দী বুলি মই কৈছো যে অসমত কেইটামান দল আছে ৱাহাবী দেওবন্দী ময়ো দেওবন্দী চুন্নী ৱাহাবী এনেকুৱা ভাগ আছে এতিয়া মই কৈছো যে ৱাহাবী মুছলমানে ৱাহাবী যিখিনি তবলিগ জামাতৰ ৱাহাবী আপুনি তবলিগ জামাতৰ আমিৰ হয় আপুনি মোক কৈছিলে তবলিগ জামাতৰ মই এতিয়া গম পাইছো যে ছানোৱাৰ হুছেইন ডাঙৰীয়াই দৰং জিলাৰ চিপাঝাৰৰ সাতখলিত যিখন জেহাদী ফেক্টৰী বনাই আছে সেই জেহাদী ফেক্টৰীখনৰ লগত জড়িত যিসকল নিৰ্মাতা জেহাদী আছে সেই জেহাদীসকল তবলিগ জামাতৰ লিডাৰ তাৰে মোল্লা বাবৰ আলী জেহাদী মোল্লা ৰুহুল আমিন ঘোঁৰা প্ৰশিক্ষণ মাদ্ৰাছাত ৰাতি পহৰা দি ৰাতি ঘোঁৰাৰে অস্ত্ৰ প্ৰশিক্ষণ দিয়ে এতিয়াও যদি প্ৰশাসনে গৈ চেক কৰে এতিয়াও পহৰা পাব ৰাতি কিয় এখন মাদ্ৰাছাত পহৰা দি ৰাখে
মাদ্ৰাছাখনত পঢ়া দিয়াৰ উদ্দেশ্য হ'ল তেওঁলোকক আজিলৈকে গ্ৰেপ্তাৰ কৰিছে নেকি মোক গ্ৰেপ্তাৰ কৰা নাই কিন্তু না আৰক্ষী তদন্ত কৰিছে ফাণ্ডৰ তেওঁলোক দোষী সাব্যস্ত হৈছে নেকি আজিলৈকে কিবা কথাত ইনকুৱাৰী চলি আছে ইনভেষ্টিগেশ্যন তেওঁলোকৰ ওপৰতে ইনভেষ্টিগেশ্যন তেওঁলোকৰ মাদ্ৰাছাৰ কাম বন্ধ আছে এতিয়া নাই, এতিয়া মাদ্ৰাছাৰ ফাণ্ডৰ ওপৰত ইনকুৱাৰী চলি আছে এইটো সম্পূৰ্ণ ভুল। এতিয়া মোক কথাখিনি চলি আছে মাদ্ৰাছা আজিও চলি আছে, সেই জেগাত তবলিগী জমাত আজিও চলি আছে। আপুনি যিখিনি মন্তব্য দাঙি ধৰি আপোনাক মোৰ কথাখিনি ক'বলৈ দিয়ক যিখন মাদ্ৰাছা আছে পুৰণি মাদ্ৰাছা সেই মাদ্ৰাছাখন চলি আছে যিখন নতুনকৈ 10 কোটি টকাৰে বনাই আছে সেই মাদ্ৰাছাখনৰ কাম বন্ধ ৰাখিছে G+5 যিটো 5 তাৰকা হোটেল সদৃশ মাদ্ৰাছা বনাই আছে সেইখনৰহে কাম বন্ধ পুৰণি যিখন মাদ্ৰাছা চলি আছে সম্পূৰ্ণ নহবও পাৰে সেইবাবে এতিয়া নহয় চৰকাৰে প্ৰশাসনে বন্ধ কৰিছে প্ৰশাসনে তাতে ৰেড মাৰি তাৰ পৰা কাগজ পাতি লৈ গৈছে আমাৰ তাত তথ্য আছে তাৰে চান্দা বহিৰ পৰাই তাৰে কেছ বুক অডিট কিয় বন্ধ কৰা নাই সেইটো এটা কথা পুৰণাখন মইতো পুৰণাখন কি ভাবিছে তেওঁলোকে জানে মই আউটো মোৰ দেশৰ নাগৰিক হিচাপত মই নতুন যিখন বনাই আছে মই সেইখনৰ টকাটো ক'ত পাই তাৰ তদন্ত বিচাৰিছো মই গম পাইছো চানোৱাৰ হোসেন ডাঙৰীয়া কওক সেই মই আপোনাক ক'বলৈ দিম তেখেতে যিখিনি মন্তব্য দাঙি ধৰিছে তেখেতে ইয়াৰ আগতে বহুত অভিযোগ আনিছিলে যে তেখেতৰ ওপৰত নিৰ্যাতন চলোৱা হৈ আছে, তেখেতৰ পৰিয়ালৰ ওপৰত নিৰ্যাতন চলাইছে। তেখেতে যিখিনি অভিযোগ আনিছে অন কেমেৰাত সকলোৱে অসমৰ ৰাইজে পাইছে। দা নিউজ প্লাছৰ লগতে বহুকেইটা চেনেলত সেইখিনি কথা তেখেতৰ ভাইৰেল হৈছিলে। আৰু তেখেতে যিখন গাঁৱৰ নাম কৈ আছে তাত সেইখন গাঁৱৰ মানুহে সংবাদ মেল পাতিছিলে। মই সেই সংবাদ মেলটো চাইছো আৰু তাত চোৱাৰ পিছত গম পালো যে তেখেতে কৈছে হয়, কিন্তু চাবলৈ গ'লে তাৰ কাৰণ কিছুমান তেখেতে কোৱা নাই। তেখেতে বহুত কাৰণ আছে, সেই কাৰণ কেইটা তেখেতে দাঙি ধৰা নাই। কি কাৰণ হ'ব পাৰে? কি কাৰণ আপুনি কৈ দিয়ক। এক নম্বৰ কাৰণ হৈছে যে আপুনি গৰু মাংস ইয়াত সোমাব এতিয়া আহি পেলাই, কাৰণ কেইটাত গৰু মাংস সোমাই আছে। যে আপোনালোকৰ ঘৰত মুফতি মুকিবুৰ ৰহমান আজহাৰীক আপুনি এতিয়া বহুত তুচ্ছ তাচ্ছিল্য কৰি আছে। আজহাৰী নক'ব, জেহাদী, মুকিবুৰ জেহাদী। আপোনাৰ মতে জেহাদী, গুৰু মুফতি মুকিবুৰ ৰহমান আজহাৰী আপোনাৰ মতে জিহাদী, ঠিক আছে জিহাদী। সেইজন জিহাদীৰ লগত আপোনাৰ এটা ভাল সম্পৰ্ক আছিল এটা সময়ত। আছিলে আগতে, মোৰ ঘৰত গৈছিলে, মই কৈছো মোৰ ঘৰত গৈয়েতো তেওঁ ওহাবীৰ কথা বেয়াকৈ কৈ আছিলে। মোৰ যিখন ধৰ্মীয় সভা পাতিছিল, মোৰ ঘৰত যিখন ধৰ্মীয় সভা পাতিছিল সেই ধৰ্মীয় সভাত গৈ ওহাবীসকলক গালি পাৰিছিল, সমৰ্থন কৰিছিলে। মুফতি মুকিবুৰ ৰহমান আজহাৰী আপোনাৰ ঘৰত গৈছিলে, মই নিজে ষ্টুডিঅ'ত আহি কৰিছিলে আৰু গোটেই ৰাতি দেৱন্দীসকলক মানে গালি পাৰিছিলে সেই সময়ত। আৰু ৰাতি নহয় দিনত হৈছিলে। মোৰ দেউতাৰ মাকৰ মোৰ আইতাৰ আপুনি শুনি লওক, সেই প্ৰগ্ৰেমত আপোনাৰ মই যিটো তথ্য মোৰ লগত আছে সেই প্ৰগ্ৰেমত এনেকুৱা হৈছে 10টাকৈ গৰু জবাই কৰিছিল আপোনালোকৰ চোতালত। 10টা নহয় 1000টাই হ'ল গৰু। আজিৰ পিছত আগত কথা মই এতিয়া আপোনাক কৈছো, সেই মুকিবুৰ তেতিয়া আপোনাৰ ভাতিটো আগতে মই গৰু খাইছিলো। আগতে কিয় আপোনালোকৰ দৰে জেহাদী মোল্লাসকল, আপোনালোকৰ দৰে জেহাদী মোল্লাসকলে গৰু খাবলৈ কয়। আজিও আপুনি আইন নামানি গৰু খাব কৈ আছে। আপোনাৰ ঘৰৰ চোতালত গৰু আমি কি জানো? মৌলানা মুফতিসকলে যি কয় আমি তাকে শুনি চলিছিলো না। এতিয়া জানা হৈছো কাৰণে বিৰোধিতা কৰিছো। অকস্মাত আহি গ'ল। আগত জানা নাছিলো নহয়, আগতে জানা নাছিলো, এতিয়া জানিছো কাৰণে বিৰোধিতা কৰিছো। আপুনি গৰুক যে হিন্দু ধৰ্মাৱলম্বী লোকে যে পূজা কৰে আপুনি আজি গম পালে নেকি? আগৰ পৰাই জানো, কিন্তু মৌলানা মুফতিসকলে কি কৈ আছিলে সেই কথা আগতে মই আজিৰ পৰা 5 বছৰ আগত 10 বছৰ আগত ইমানটো কথা জানা নাছিলো, পঢ়া শুনাত ব্যস্ত আছিলো। এতিয়া সেইবিলাক সামৰি কি কয় মৌলানা মুফতিসকলে, আজি যেতিয়া 2013 চনৰ পৰা সাতখলিৰ তবলিগ জামাতৰ সেই সন্ত্ৰাসবাদী জেহাদীসকলে আমাৰ ওপৰত অত্যাচাৰ কৰিলে, আমি আৰু এই মুকিবুৰ জেহাদী তবলিগ জামাতৰ লিডাৰ, তাকতো মই এৰাত নাই, মই আগতেও কৈছো। আৰু তবলিগ জামাত সন্ত্ৰাসবাদী দল বুলি মই আগতেও কৈছো, আজিও কৈছো। কাৰণ আপুনি শুনক, 1 মিনিট মোক ক'বলৈ দিব, আপুনি কথা ক'বলৈ দিব। তবলিগ জামাত সন্ত্ৰাসবাদী দল বুলি মই কিয় কৈছো? এইসকল সন্ত্ৰাসবাদী জেহাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।